ৰাজ্যৰ শিক্ষক বিষয়া কৰ্মচাৰীৰ বাবে জনাৰ বিচাৰিছো অতি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ শিক্ষা সেতুক নস্যাৎ কৰিছে, ক্ষুব্ধ হৈছে শিক্ষক সমাজ। ডাঙৰ খবৰ আহি পৰিছে যে শিক্ষা সেতুক লৈ যিসমূহ নীতি নিয়ম সময়ে সময়ে শিক্ষা বিভাগৰ ফালৰ পৰা দিয়া হৈছে, ইয়াকে লৈ এতিয়া ক্ষুব্ধ হৈছে শিক্ষক সমাজ। কেতবোৰ আজব নীতি নিৰ্দেশনা জাৰি কৰি শিক্ষা বিভাগে শিক্ষকসকলক ধাৰাবাহিকভাৱে যি মানসিক নিৰ্যাতন চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আনহাতে সেই সময়তে শিক্ষা সেতু শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰাই বুমেৰাং কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে দিয়া এক নিৰ্দেশনাই শিক্ষকসকলক বিভ্ৰান্তিত পেলাইছে। কাৰণ এগৰাকী IAS বিষয়াই সেৱাবিধি সকলো নীতি নিয়ম কেৱল শিক্ষকৰ ক্ষেত্ৰতে প্ৰযোজ্য কৰিবলৈ দিয়া নিৰ্দেশনাই বিষয়াগৰাকীৰ চূড়ান্ত ময়মতালিকে প্ৰতিফলিত কৰিছে বুলি একাংশ শিক্ষকে মন্তব্য কৰিছে। লক্ষণীয় কথাটো হ'ল নিৰ্দেশনাটোত কোৱা হৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুলত উপস্থিত হওঁতে যদি 15 মিনিট পলম হয় অথবা স্কুল এৰোঁতে যদি 15 মিনিট আগতে এৰে, তেন্তে তেনে ক্ষেত্ৰত শিক্ষকৰ এটা দিন নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব। নিয়ম অনুসৰি বিভাগীয় নিৰ্দেশনাসমূহ ভাৰতীয় সেৱাবিধিৰ ভিত্তিতে জাৰি কৰা হয়। কিন্তু 15 মিনিট পলম হ'লেই এটা দিনৰ নৈমিত্তিক ছুটি কৰ্তনৰ বিষয়টো সেৱাবিধিৰ কোনটো দফা অনুসৰি শেহতীয়া নিৰ্দেশনাটো জাৰি কৰা হ'ল তাকে লৈও শিক্ষক আৰু সচেতন মহলৰ মাজত প্ৰশ্ন উঠিছে। যদি সেৱাবিধি অনুসৰি 15 মিনিট পলম হ'লে নৈমিত্তিক ছুটি কৰ্তন হ'ব পাৰে, তেন্তে এই নিয়ম একমাত্ৰ শিক্ষকসকলৰ ক্ষেত্ৰতে প্ৰযোজ্য কিয়? কিয়নো ৰাজ্যৰ বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয়ত এতিয়াও 11 বজাৰ আগতে বিষয়া কৰ্মচাৰী পদাৰ্পণ নঘটে। তদুপৰি বিয়লি 3 বজাৰ লগে লগে কাৰ্যালয়সমূহ শূন্য হৈ পৰে। বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনিয়মীয়া উপস্থিতি, বিদ্যালয়ত ছাত্ৰ ছাত্ৰী হ্ৰাস পোৱা, লগতে গুণগত শিক্ষা দিব নোৱাৰা, বিদ্যালয় বন্ধ কৰা, ফলাফল নিম্নগামী হোৱা আদি নেতিবাচক দিশৰ বাবে প্ৰকৃততে কোন দায়ী সেয়া আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সচিবগৰাকীয়ে শিক্ষা সেতু এপত শিক্ষকৰ উপস্থিতি আৰু প্ৰস্থানৰ সময় বাধ্যতামূলক কৰি দিয়া নিৰ্দেশনাক সমগ্ৰ শিক্ষাৰ জিলা পৰ্যায়ৰ বিষয়াসকলে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিব বিচৰাত শিক্ষকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।